হেল্ল' গাইজ, গুড মৰ্ণিং। চিম্পুল আছামিজ ব্লগ ইউটিউব চেনেললৈ আপোনালোক স্বাগতম জনাইছোঁ। হয়, মানুহৰ আজি ভিডিঅ'ৰ বিষয়টো হৈছে যে মানুহে ইনকাম নকৰাকৈ কেনেকৈ চলিব। বৰ্তমান কিবা এটাতো কৰিব লাগিব। হয়, জীৱনত কিবা এটা কৰিব লাগিব আৰু লাইফটোৰ কাৰণে, কাৰণ জীৱনত কিবা এটা নকৰিলে লাইফটো কেনেকৈ চলিব, তাৰ কাৰণে কিবা এটাতো কৰিব লাগিব। তো মই এতিয়া ভিডিঅ' বনাই থাকিলেও নহ'ব, কিবা এটাতো ঘৰৰ কাৰণে খৰচ উলিয়াবলৈ হ'লে কিবা এটা কৰিব লাগিব। কুকৰ্ম নহয়, যাতে ভাল কৰ্ম কিবা এটা কৰিব লাগিব। যাতে মই আজি গৈ আছোঁ কামলৈ, আৰু কাম নকৰিলে ঘৰটো কেনেকুৱা চলিব। এতিয়া ধৰক ছাবস্ক্ৰাইবাৰ কিমান দিনত বাঢ়িব আৰু ভিডিঅ'টো ৰেংক কিমান দিনত বা হ'ব কোনো ঠিক নাই। মই ভিডিঅ' দি থাকিম, আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। কালি আপোনালোকক দেখুৱালোঁ, মানে যোৱাকালি, যে ফাৰ্মত কি খেতি কৰে আৰু কি পোহে। তো তেনেকৈ কিবা এটা কৰিব হ'লে মানুহৰ টকাৰ প্ৰয়োজন, আৰু টকা নহ'লেতো একো কৰিব নোৱাৰি। তো কি কাম কৰিম আৰু কেনেকৈ কৰিব লাগে কাম, মই দেখুৱাইছোঁ বলক। তো ফ্ৰেণ্ডছ, মই কামৰ জেগাত আহি পালোঁ। আজি কাম সেইটো কৰিম যে বগানত প্লট চুচিব লাগে। নলা খান্দি থৈছে আৰু মাটিকেইটা এয়া চাওক, মাটিকেইটা নলা খান্দি মাটিত ওপৰত উঠাই দিয়া হৈছে, সেইকেইটা মাজত চপাব লাগে। মানে আপোনালোকক পিছত দেখুৱাই আছোঁ বাৰু কেনেকৈ কৰিব লাগিব, আৰু উপায় নাই, এয়া কৰিবই লাগিব। এতিয়া এয়া নকৰিলে দেওবাৰ দিনাখন বজাৰ খৰচ কেনেকুৱা উলিয়াম, সেইটো কাৰণে কিবা এটা কৰিম আৰু কাম কৰিয়ে থাকোঁ। মই যিখন বাগানত আহিছোঁ, মই আগতে কাম কৰিছোঁ বাৰু, নকৰা নহয়। ঘৰত উপায় নোহোৱাৰ বাবেতো কাম কৰিবই লাগিব। আৰু বাগানটো এতিয়া কলম কটা হৈ গৈছে, গজালি মাৰিছে বাৰু। আপোনালোকৰ ফালে কলম কটা হ'লনে নাই কমেণ্ট কৰি জনাব। আৰু মানে কাম এইটোৱেই, ধৰক কৈছোঁ অথনিও বাৰু, যে নলাৰ মাটিখিনি ছাইডত পেলোৱা আছে, এই মাটিখিনি আপোনাৰ এই মাজত কৰিব লাগে। মানে পলতটো এনেকুৱাকৈ হ'ব লাগে, ওখ, পানী থাকিব নালাগে মানে। নহ'লে পানী ৰৈ গ'লে ধৰক প্ৰব্লেম হ'ব, পুলি মৰিব। সেয়াই আৰু তেতিয়া মই কাম আৰম্ভ কৰোঁ, যাতে কাম কিমান দূৰ আগবাঢ়িব পাৰি, কিমান দূৰ কৰিব পাৰি। সেইটো ঠিকা লৈছোঁ বাৰু। এতিয়াতো আপোনাৰ সময় হৈছে 8:30 হ'ব, 2 মিনিট আছে। তো কামটো আৰম্ভ কৰোঁ। আৰু প্লটটো ঠিকা লৈছে আপোনাৰ 250কৈ এটা প্লট চুচিব লাগে। 2টা চাগছ চুচি মাটিখিনি মাজত কৰিব লাগিব, যাতে প্লটটো এনেকৈ এঢলীয়া হয়, মাজত ওখ আৰু ছাইডৰখিনি ডাউন থাকে। পানী ঘপককৈ বৰষুণ মানে পৰিলে ঘপককৈ নামি যাব পাৰে, পানী ৰ'ব নোৱাৰে। আৰু সেয়াই, ঠিক আছে। কাম কিমানখিনি পালে আপোনালোকক দেখুৱাম। আজি বাগানত ইমানেই কাম কৰিলোঁ, অকণমান কৰিলোঁ বাৰু, গাটো ভাল লগা নাই কাৰণে ঘৰলৈ যাওঁ। এয়া কাম এনেকুৱা কৰিব লাগে। আপোনাৰ এই চাগছটো ধৰি, এই চাগছটো 2টা চাগছ মানে প্লটটো চুচি, আৰু ইফালে জংঘল বা মাটিখিনি ইফালে মাজত মিলাই দিব লাগে, মানে এঢলীয়া হ'ব লাগে। মাজত ওখ আৰু আপোনাৰ ইফালে ছাইডকেইটা ডাউন হ'ব লাগে, তেতিয়া পানী ঘপককৈ নামি যাব পাৰে। অকণমানে কৰিলোঁ, দেৰিকৈ আহিছোঁ, আৰু এতিয়া যাওঁ, মনটো ভাল লগা নাই। ঘৰত কিবা এটা কৰিব লাগিব কাম। বলকচোন ঘৰত কি কাম কৰোঁ আজি আপোনালোককো দেখুৱাইছোঁ। ফ্ৰেণ্ডছ, ঘৰ নাযাওঁ বাৰু, ঘৰ যাওঁ বুলি কৈছিলোঁ, কিন্তু ঘৰ নাযাওঁ। মই এই কামৰ পৰা ইফালে মানে নদীলৈ গুচি যাওঁ। আপোনালোকক চুইচ গেট দেখাইছোঁ বাৰু, বলক। আৰু চুইচ গেটৰ বিষয়ে এদিন ভিডিঅ' বনাম বাৰু, কেনেকুৱা গেটখন কিমান চনত হৈছিলে, আৰম্ভ কৰা হৈছিলে, আগতে নদী কোনফালে আছিলে, সেয়া দেখুৱাম বাৰু। এতিয়া বলক চুইচ গেট ফালেই যাওঁ, মনটো ভাল লগা নাই। সিফালৰ পৰা ফুৰিলে আপোনাৰ ভাল লাগে আৰু মনটো। বলক এপাক গৈ আহোঁ, আপোনালোকো চাব চুইচ গেট। গৈ আছোঁ নদীলৈ। আমি দুইজনে কামলৈ গৈছিলোঁ, আৰু কামৰ পৰা ডাইৰেক্ট আমি নদীলৈ গৈ আছোঁ আৰু বেছি দূৰ নাই বাৰু, অলপ দূৰ আছে। বলক আপোনালোকক চুইচ গেট দেখুৱাওঁ বাৰু। আৰু নেক্সট ভিডিঅ'ত আপোনালোকে চুইচ গেটৰ বিষয়ে ক'ম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কৰিব।
ফ্ৰেণ্ডছ এয়াই আমাৰ চুইচ গেট আৰু অহা কাইলৈ আপোনালোকক ভিডিঅ'টো দেখুৱাম বাৰু চুইচ গেটৰ সম্পূৰ্ণ কথাখিনিও ক'ম কোন চনত স্ফীত হৈছিলে আৰু নদীখন কোনফালে আছিলে সকলোখিনিয়ে ক'ম বাৰু এয়া আপোনালোকক চুইচ গেট দেখুৱাইছোঁ তো ফ্ৰেণ্ডছ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ অহা কাইলৈ আপোনালোকে চুইচ গেটৰ ভিডিঅ'টো পাব তো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ